নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আকৌ আহি গলো ক্লাস 6 ৰ অংকলৈ তোমালোকৰ আজি মই পঢ়াম এলিমেন্টাৰী শেপস যেটো তোমালোকৰ চেপ্টাৰ 6 ত আছে ঠিক আছে কোড আছে চেপ্টাৰ 6 ত আছে আৰু এক্সাৰসাইজ 6a এক্সাৰসাইজ 6a তোমালোকক কৰাম এতিয়া চোৱাচোন কি কৈছে প্ৰথমত মই কৰাই যাম তাৰ পিছত যি বুজোৱাৰ আছে মই বুজাই গৈ থাকিম ঠিক আছে প্ৰথমত চোৱা কি কৈছে by simple observation fill in the blanks by using sign less than greater than equal বহুত বাৰ মই তোমালোকক বুজাইছো less than কি হয় greater than কি হয় equal কি হয় তে এতিয়া ইমান সমস্যা হ'ব নালাগে এতিয়া আমি আহি যোৱা কৰিম কি আমাক কৈছে যে এটা সাধাৰণ অবজাৰভেশন মানে সাধাৰণ মানে তুমি পৰ্যবেক্ষণৰ সহায়ত তুমি কি কৰিব লাগে এটো greater than less than কোনটো হয় তোমালোকে বুজাব লাগে এতিয়া চোৱা ইয়াত দিছে ab আৰু pq ইয়াত কোড আছে ab হল a2 আৰু pq হল a2 ঠিক আছে এই দুটাৰ ভিতৰত চোৱা কোনটো ডাঙৰ কোনটো সৰু এটো হদিছে এটা চোৱা দেখকে লাগি আছে যে pq টো অলপ ডাঙৰ হয়নে এই কাৰণে আমি কি কৰিম এটো লেস দেন দিম ঠিক আছে এক নম্বৰটো স্টাৰ্ট কৰিলো তাৰ পিছত দুই নম্বৰটো চোৱা cd এটা cd কোনটো cd হল a2 হয়নে cd লগত কি আছে xy এটো হল xy এটা চোৱা তোমালোকে cd টো ডাঙৰ xy কে হয়নে নহয় এই কাৰণে এটো কি হ'ব গ্ৰেটাৰ দেন আমাৰ জেনেকে কৈছে তুমি সাধাৰণ পৰ্যবেক্ষণৰ দ্বাৰা এটো আমি চাব লাগে কোনটো ডাঙৰ কোনটো সৰু কোনটো ইকুৱেল ঠিক আছে এতিয়া নেক্সট আহি গল pq কোড আছে pq a2 pq হল a2 তাৰ পিছত cd হল a2 obviously cd ডাঙৰ হ'ব তো কি হ'ব লেস দেন হ'ব তাৰ পিছত আকৌ আহি গল ab আৰু xy চোৱাচোন ab হল a2 আৰু xy হল a2 তো কি হ'ব xy ডাঙৰ হলে লেস দেন নেক্সট আকৌ আহি গল কি pq আৰু xy pq আৰু xy চোৱাচোন দেখা গলে দেখা পাইছে কি এই দুটা তোমাৰ ইকুৱেলৰ নিচিনা লাগি আছে হয়নে নহয় কিন্তু হয় জানো হয় ইকুৱেলে হয় তো এটো কি দিম আমি ইকুৱেল বুলি দিম ঠিক আছে তাৰ পিছত আছে ab আৰু cd ৰ ভিতৰত cd ডাঙৰ লেস দেন ঠিক আছে আমাৰ এক নম্বৰটো হৈ গল এতিয়া আমি 6a ৰ দুই নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমি দুই নম্বৰটো কৰিম চোৱা কি কৈছে প্ৰথমত classify each of the following angles in degrees as acute obtuse আৰু reflex এতিয়া প্ৰথমত মই প্ৰশ্নলৈ যোৱাৰ আগতে তোমালোকক মই হেৰি এটা কৰিম কি কয়টো এইখিনি বুজাই ল'ব লাগিব কি হয় তোমাৰ এই তিনটা কি বস্তু হয় সেইখিনি আগত বুজিব লাগিব প্ৰথমত মই লিখো acute তাৰ পিছত লিখো obtuse তাৰ পিছত আছে reflex হল এই তিনটা এটা এই তিনটা অসমীয়াত কি কয় তোমাৰ এটো সূক্ষ্ম কোণ আৰু obtuse মানে হল স্থূল কোণ আৰু reflex মানে হল প্ৰবৃত্ত কোণ ইয়াত এংগেলটো লিখা নাই আৰু এখিনি নিলিখিলেও হ'ব এতিয়া এই তিনিটা বস্তুটো কি হয় হেতু হল তোমাৰ আসল কথা এতিয়া আমি একুইট এংগলটো সকলোৱে জানো যে কি হয় একুইট এংগল মানে সূক্ষ্ম কোণ মানে কি যিবোৰ কোণৰ যোগ কি হয় 60 ডিগ্ৰীতকে কি হ'ব লাগিব কম হ'ব লাগিব 60 ডিগ্ৰীতকে কম হ'ব লাগিব হেবোৰ কোণ কি হ'ব সূক্ষ্ম কোণ হ'ব আৰু স্থূল কোণ মানে obtuse কোণ কি হয় obtuse হ'ব লাগিব কি তোমাৰ 90 ডিগ্ৰীতকে বেছি 90 ডিগ্ৰীতকে কি হ'ব লাগিব বেছি হ'ব লাগিব কিন্তু তোমাৰ 180 ডিগ্ৰীতকে কম হ'ব লাগিব কোণ এটা 90 ডিগ্ৰীতকে বেছি হ'ব লাগিব কিন্তু 180 ডিগ্ৰীতকে কম হ'ব লাগিব সেই কোণক কি বুলি কোৱা হ'ব তোমাৰ obtuse কোণ ঠিক আছে আৰু তাৰ পিছত হল reflex হল কি reflex মানে প্ৰবৃত্ত কোণ মানে কি 180 ডিগ্ৰীতকে বেছি কিন্তু তোমাৰ 360 ডিগ্ৰীতকে কম বুজি পালা এতিয়া তোমাৰ কি আইডিয়াটা হল acute মানে হল যিবোৰ কোণৰ মান 60 ডিগ্ৰীতকে মানে 90 ডিগ্ৰীতকে কম সৰি 60 ডিগ্ৰী হে আহিছে দে 90 ডিগ্ৰী এটো 90 ডিগ্ৰী হ'ব দে ভুল অলপ হৈছে মোৰ যিবোৰ কোণৰ মান তোমাৰ 90 ডিগ্ৰীতকে কম কোণৰ মান
90 ডিগ্ৰীতকৈ কম হয় হেবোৰক কি বুলি কোৱা হয় একিউট এংগল আৰু অবটিউজ মানে কি হয় যিবোৰ কোণৰ মান তোমাৰ 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম হয় হেবোৰক অবটিউজ বুলি কোৱা হয় আৰু ৰিফ্লেক্স মানে কি হয় যিবোৰ কোণৰ মান 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360 ডিগ্ৰীতকৈ কম বুজি পালা এতিয়া আৰু এটা এংগল আছিল হেতু হল কি তোমাৰ হেৰি ৰাইট এংগল মানে হল 90 ডিগ্ৰী যিবোৰ কোণৰ মান 90 ডিগ্ৰী হেবোৰক কি বুলি কোৱা হয় ৰাইট এংগল বুলি কোৱা হয় ইয়াত দিয়া নাই তোমালোকে জানি ৰাখা ওকে এতিয়া আমি কি কৰিম কোৱেশ্চনলৈ যাম 2 নম্বৰ আনসাৰটো কি হ'ব আনসাৰটো এনেকৈ হ'ব যে তুমি একিউট মানে টেবল কৰি ল'ব লাগিব মই তিনটা টেবল বনাই লৈছো এটা দুটা তিনটা হৈ গ'ল এতিয়া ইয়াত কি লিখিম মই এটাত লিখিম একিউট আৰু লিখিম অবটিউজ আৰু এটা হল ৰিফ্লেক্স ঠিক আছে এতিয়া চোৱা প্ৰথমটো কি আছে 132 এটো কত যাব অবটিউজত যাব 132 হল অবটিউজত যাব ওকে তাৰ পিছত আছে 47 টো হ'ব একিউট 47 ডিগ্ৰী তাৰ পিছত আছে 112 এটো হ'ব অবটিউজ তাৰ পিছত 235 এটো হ'ব ৰিফ্লেক্স তাৰ পিছত 77 এটো আহিব একিউট তাৰ পিছত 310 এটো ৰিফ্লেক্স তাৰ পিছত আছে 170 এটো আহিব অবটিউজ 79 এটো একিউট তাৰ পিছত 105 টো অবটিউজ তাৰ পিছত 47.5 এটো আহিব একিউট তাৰ পিছত 185 এটো আহিব ৰিফ্লেক্স এইটো হৈ গ'ল আমাৰ আনসাৰ ঠিক আছে আমি তিনটা টেবল বনাই ললো টেবল বনাই পেলা ভাগ কৰি ললো ক্লিয়াৰ এতিয়া আমি 3 নম্বৰলৈ আগবাঢ়িম এতিয়া আহি গলো আমি 3 নম্বৰ প্ৰশ্নটোলৈ কি কৈছে চোৱা পুট ৰাইট ফৰ দা কাৰেক্ট স্টেটমেন্ট এন্ড ক্ৰছ ফৰ দা ইনকাৰেক্ট ওয়ান মানে যেটো শুদ্ধ হয় তাত ৰাইট চিন দিব দিছে আৰু যেটো অশুদ্ধ এটো পূৰণ চিন দিব দিছে ঠিক আছে ওয়ান স্ট্ৰেট এংগল ইকুৱেল টু 3 ৰাইট এংগল ওয়ান স্ট্ৰেট এংগল মানে এটা স্ট্ৰেট এংগল কিমান ডিগ্ৰী থাকে স্ট্ৰেট এংগল এটো স্ট্ৰেট এংগলটো যদি তুমি কেতিয়াবা প্ৰটেক্টৰ লগোৱা ইয়াত যদি প্ৰটেক্টৰ প্লেস কৰো প্ৰটেক্টৰ মানে কোণমান যন্ত্ৰ যদি প্লেস কৰো ইয়াত কি ওলাব 180 ডিগ্ৰী ওলাব বুজি পালা স্ট্ৰেট এংগল কি হয় স্ট্ৰেট এংগল 180 ডিগ্ৰী হয় কিন্তু 3 ৰাইট এংগল মানে হল কি তোমাৰ হেৰি সমকোণ এটো সমকোণ সদায় কি হয় আমি শিকি আইছো সমকোণ সদায় 90 ডিগ্ৰী হয় তিনিটা সমকোণ হলে কি হ'ব 90 * 3 কিমান হ'ব 270 ডিগ্ৰী হ'ব যেটো 180 কে বেছি হ'ব হয় না নহয় এটোৰ কাৰণে এটো কি হ'ব ৰং হ'ব ইনকাৰেক্ট হ'ব এখানে ক্ৰস ঠিক আছে বুজিলা এটা নেক্সট টু সোয়া ৰিফ্লেক্স এংগলস আৰ লাৰ্জাৰ দেন স্ট্ৰেট এংগলস এটা কি কৈছে ৰিফ্লেক্স এংগল কি বুলি কৈছিলো ৰিফ্লেক্স এংগল হৈছে 180 ডিগ্ৰীতকে বেছি কিন্তু তোমাৰ 360 ডিগ্ৰীতকে কম বুজি পাইছানে এতিয়া কি হ'ব ৰিফ্লেক্স এংগল আৰ লাৰ্জাৰ দেন স্ট্ৰেট এংগল এটা স্ট্ৰেট এংগলতকে বেছি হ'ব ৰিফ্লেক্স এংগল বিলাক হয় তো এটো হ'ব কারেক্ট মানে রাইট চিন এটা 3 নম্বৰটো কি কৈছে if the measure of an angle is more than 90 degree then it is called an acute angle কি কৈছে if the measure of an angle is more than 90 degree then it is called acute angle এটো হ'ব পাৰে কি নহয় কাৰণ সূক্ষ্মকোণ সদায় 90 ডিগ্ৰীতকে কম হ'ব লাগিব এটো অশুদ্ধ তাৰপিছত 101 ডিগ্ৰী এংগল ইজ এন অপটিক এংগল হয় ৰাইট কাৰণ অপটিক এংগল বিলাক কোন বিলাক আছে যেবিলাক 90 ডিগ্ৰীতকে বেছি কিন্তু 180 ডিগ্ৰীতকে কম হেবোৰক কি বুলি কওঁ অপটিক এংগল বুলি কওঁ তাৰপিছত চোৱা এন অপটিক এংগল ক্যান বি মোৰ দেন 180 ডিগ্ৰী অপটিক এংগল বিলাক 180 ডিগ্ৰীতকে বেছি হয় নহয় 180 ডিগ্ৰীতকে বেছি হোৱা এংগলটোৰ নাম হ'ল ৰিফ্লেক্স এংগল প্ৰবৃত্তি কোণ ঠিক আছে এটো ক্ৰস হগল এটা আমি 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া চোৱা আমি আহি গলো 4 নম্বৰলৈ কি কৈছে ইয়াত চোৱা ফাইনাল the measure of the following angles using protector এটা protector ইউজ কৰি পেলা আমি কি কৰিম ফাইনাল কৰিম তাৰ ইহঁতৰ হেৰিকিটা মেজাৰ কিটা মানে মান কিটা এটা মই protector এটা আনি থৈছো চোৱা ইয়াতে তোমালোকৰ মই জোকটো লৈ দেখুৱাই দিম
এই প্ৰটেক্টৰটো মই আনিলোঁ চোৱা এই প্ৰটেক্টৰটো প্ৰথমত কি কৰিম ইয়াত লগাম এইখিনি জায়গাটোত মই তোমালোকৰ লগাই পেলা এটো জোখটো লৈ লম ঠিক আছে এতিয়া মই এটো কেনেকৈ ল'ব লাগে জোখটো তোমালোকক দেখুৱাই আছো এই পইণ্টটো যেটো প্ৰটেক্টৰৰ মাজৰ পইণ্টটো আছে এটো ইয়াত লগাবা লগাই পেলা এটো চোৱা ভালকে আগৰ হেৰি সমান হ'ব লাগিব এটো সমান হল নহয় চোৱা কিমান ডিগ্ৰী আছে 50 ডিগ্ৰী আছে কেনেকৈ গম পালো চোৱা ইয়াত তোমাৰ 0 আছে ন এইখিনি জায়গাটোত 0 আছে নহয় 0 ৰ পৰা 10 20 30 40 50 এই লাইনটো এফালে গৈছে 50 ত ক্ৰস কৰিছে হয়নে এটো কিমান ডিগ্ৰী আছে 50 ডিগ্ৰী আছে ক্লিয়াৰ হৈছে এটো তুমি এতিয়া ইয়াত লিখি দিয়া 50 ডিগ্ৰী বুলি এই এংগলটোত লিখি দিয়া 50 ডিগ্ৰী ঠিক আছে এতিয়া আমি 2 নম্বৰটো যোগ লম 2 নম্বৰটো চোৱা অলপ যোগ লৈ পেলে তোমালোকে ভুল কৰিব পাৰা ভুল নকৰিবৰ কাৰণে মই ভালকে তোমালোকক দেখুৱাই দিম কেনেকৈ এটো যোগ ললে তোমালোকৰ ভুল নহয় কিছু মানে তোমালোকৰ প্ৰটেক্টৰটো মানে উল্টা পল্টা হৈ যায় তোমালোকৰ যোগ লবলে অলপ দিগদাৰ হৈ যায় ঠিক আছে প্ৰথমটো আমি কৰিলো কি 50 ডিগ্ৰী পালো এতিয়া নেক্সটৰ কাৰণে আমি কি কৰিম প্ৰটেক্টৰটো আকৌ লৈ আহিম ইয়াত লৈ আহি এটো এতিয়া অলপ মিলাই লওঁ তাৰ পিছত এটোৰ কাৰণে এইটো মিলাই ললো বাস ইয়াতো চোৱা মই এতিয়া এবাৰ কোন ফালে দি লৈছো এতিয়া তাৰ হেৰিটো আছে এফালে আছে ন ডাইৰেকশনটো এফালে আছে যোৱাবাৰটো এফালে আছিল যেটো ফালে ডাইৰেকশন হ'ব এটোৰ পৰাই 0 ষ্টাৰ্ট হ'ব এবাৰ আমি তলপা নহয় ওপৰৰ পৰা লম 10 20 30 40 50 এটো 50 ডিগ্ৰী বুজি পালানে মেজাৰমেন্ট কৰাৰ এটো এটা নিয়ম আছে এফালে যদি থাকে তাৰ হেৰিটো তোমাৰ ভূমিটো তেতিয়া হলে আমি ভিতৰৰ পৰা লম 10 20 30 40 50 ঠিক আছে আৰু যদি এফালে লেফট সাইডৰ পৰা হয় লেফট সাইডৰ পৰা হলে আমি বাহিৰৰ পৰা লম এটো মনত ৰাখিবা ঠিক আছে এটো হৈ গল আমি 50 ডিগ্ৰী পালো ন এটো মই সাইড কৰি লম প্ৰটেক্টৰটো সাইড কৰি পেলা ইয়াত 50 ডিগ্ৰী ইয়াতো লিখিব লাগিব 50 ডিগ্ৰী হল এতিয়া নেক্সট আকৌ 3 নম্বৰ কাৰণে প্ৰটেক্টৰটো আকৌ লৈ আহো এটো অলপ উঠাই দিব লাগিব বাস এটো কিমান ডিগ্ৰী আছে চোৱা এতিয়া মই দেখাই দিছো তোমালোকক এটো 0 10 20 30 40 50 60 110 115 এটো কিমান ডিগ্ৰী আছে 115 ডিগ্ৰী আছে বুজিলা এটো 115 ডিগ্ৰী এটো আছে 50 ডিগ্ৰী এটো 115 ডিগ্ৰী ওকে এটা এটো কেনেকৈ যোগ লবা এটো যোগ লবলে একদম ইজি সোয়া এটো ঘুৰাই লবা প্ৰটেক্টৰটো পুৰা ঘুৰাই লবা ঘুৰাই লৈ সমান কৰি লবা ঠিক আছে এতিয়া তুমি যোগ লৈ থাকা এতিয়া সোয়া এটো কোন ফালৰ পৰা লবা 0 পৰা ষ্টাৰ্ট হ'ব 10 20 30 40 50 60 70 80 90 এতিয়া সোয়া কোট হৈছে অলপ যদি ঘুৰাব পাৰো তেতিয়া হলে এটো কিমান হ'ব 96 মান হ'ব 96 ঠিক আছে এটো তোমাৰ 96 মান হ'ব 96 দি দিয়া এটো হৈ গল আমাৰ তিনিটা যোগ ললো কেনেকৈ যোগ লব লাগে তোমালোকে প্ৰটেক্টৰ সহায়ত লবা ধুনিয়াকৈ হৈ যাব ক্লিয়াৰ এতিয়া আমাৰ আজি আমাৰ 6 এ ইয়াতে সমাপ্ত হৈছে নেক্সট ভিডিওত আমি আকৌ 6b কৰিম ঠিক আছে ধন্যবাদ